ঢিঙৰ ৰাইজৰ মুখে মুখে এতিয়া এটাই নাম আব্দুল সামাদ চৌধুৰী। ৰাইজৰ ব্ৰজকণ্ঠ হিচাপে বিচাৰিছে আব্দুল সামাদ চৌধুৰীক ঢিঙৰ ৰাইজে। কংগ্ৰেছৰ এগৰাকী যুৱ নেতাৰ নাম আব্দুল সামাদ চৌধুৰী। এগৰাকী যুৱ নেতাক জনপ্ৰতিনিধি হিচাপে এইবাৰ ঢিং সমষ্টিৰ পৰা বিচাৰিছে ঢিঙৰ ৰাইজে। সংখ্যালঘু ৰাইজক ললিপপ দি বিগত সময়ছোৱাত AIUDFৰ দখলত থকা ঢিং উদ্ধাৰৰ বাবে আব্দুল সামাদ চৌধুৰীও নামি পৰিছে সমষ্টিৰ চুকে কোণে। দলীয় নেতাকৰ্মীক লগত লৈ কেতিয়াবা যদি দৰিদ্ৰ ৰাইজৰ কাষত, কেতিয়াবা আকৌ হাতে বজাৰে খবৰ লৈ ফুৰিছে নেতাগৰাকীয়ে ৰাইজৰ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঢিঙৰ সকলো ৰাইজৰ মুখে মুখে চলিছে গুণাগাথা এইগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল সামাদ চৌধুৰীৰ নাম। কংগ্ৰেছৰ নেতৃত্বই যদি আব্দুল সামাদ চৌধুৰীক টিকট প্ৰদান কৰে তেন্তে AIUDFৰ দুৰ্গ ভাঙি ঢিং সমষ্টিত কংগ্ৰেছৰ পক্ষত ৰাইজ থিয় হৈ কংগ্ৰেছ নিচান উৰুৱাবলৈ সক্ষম হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাইজে। উল্লেখ্য যে পূৰ্বৰ বটদ্ৰৱা সমষ্টি আৰু বৰ্তমানৰ 55 নম্বৰ ঢিং বিধানসভা সমষ্টিত 95% লোকেই সংখ্যালঘু ভোটাৰ। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ঢিং সমষ্টিত। বিগত 20 বছৰ ধৰি আমাৰ এই ঢিং সমষ্টিটো AIUDFৰ দখলত আছিলে। বিগত 20 বছৰত আমি কোনো উন্নয়নৰ মুখ দেখা নাপালোঁ। তো এইবাৰ ইলেকশ্যন সমাগত গতিকে আমাৰ ইয়াত কংগ্ৰেছ পাৰ্টিত প্ৰায় 30জনমান কেণ্ডিডেট ওলাইছে। গতিকে এইবাৰ ৰাইজ কিন্তু কংগ্ৰেছৰ পক্ষত আছে, কিন্তু হ'লেও কিন্তু আমি UDFক একদম দুৰ্বল বুলি ভাবিব নোৱাৰি। কাৰণ যিহেতুকে বিগত 5 বছৰ আমাৰ শিৱমণি বৰাই ইয়াত ৰাজত্ব কৰিলে, কিন্তু এদিনো ৰাইজৰ আগত আহি দেখা নিদিলে। তো এটা খুব ৰাইজৰ আছেই। তাৰ ওপৰত কথা হ'ল যে এতিয়া 20জন কেণ্ডিডেট বা 30জন কেণ্ডিডেট যি হৈছে তাৰে মাজৰ পৰা টিকেট এজনহে পাব। কিন্তু সেই টিকেট যদি যোগ্য নহয়, ব্যক্তিজন যদি যোগ্য ব্যক্তি নহয় আৰু যদি তেনেকুৱাকৈ যদি হাইকমাণ্ডে টিকেট প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু এটা সমস্যাত পৰিব আকৌ কংগ্ৰেছ। কাৰণ এই দুৰ্গটো কিন্তু UDFৰ দুৰ্গত আছিলে। তে যি কি নহওক আমি ৰাইজৰ ফালৰ পৰা এইটো ক'ব বিচাৰোঁ যে ইয়াত যদি এজন যোগ্য প্ৰাৰ্থীক দিয়ে, যিহেতুকে আমি শুনা পাইছোঁ যে ৰাইজৰ মুখে মুখে যে আব্দুল সামাদ চৌধুৰীৰ নামটো প্ৰচলিত হৈ আছে। গতিকে তেনেকুৱা এজন ব্যক্তিক উঠি অহা চামক যদি টিকেট দিয়ে তে এই চিটটো সহজতে কংগ্ৰেছে দখল কৰিব পাৰিব বা উদ্ধাৰ কৰিব পাৰিব। মোৰ নাম আব্দুল নুৰ। মোৰ ঘৰ বাটমাৰী। মই এইবাৰ ইলেকশ্যনৰ যি হৈ আছে কেণ্ডিডেটৰ চবই মানে আমি আব্দুল সামাদ চৌধুৰীৰ কথাটো ভাবি আছোঁ আৰু তেখেতক দিলে তেখেতে ৰাইজেও বিচাৰিছে, তেখেতে মানে ওলাই আহিব পাৰিব, পাছ কৰিব পাৰিব। আৰু আগতে যে শিৱামণি বাইদেউ আছিল তেখেতক মানুহে ভাল নাপায়, তেখেতে এবাৰ জিকাই দিছে। তেখেত কিন্তু গাঁৱত একেবাৰে অহা নাই। তেখেতক সেইকাৰণে তেখেতক দিলে কোনো পাছ কৰিব নোৱাৰে। আব্দুল সামাদ চৌধুৰী মানে চবই মানে চবৰ মুখতে শুনি পাইছোঁ যে সামাদ ভাল ল'ৰা, তাক দিলে পাছ কৰিব। রফিকুল ইসলাম, গাঁও বাটমাৰী। আমাৰ এই আগৰ যিটো পাৰ্টীয়ে আগৰ যি কেণ্ডিডেট আছিল আমি MLA জিকাইছোঁ, তাক কিন্তু একো কাম নাই এতিয়া। ই একদিন গাঁৱত অহা নাই, একদিন চোৱাও নাই যে গাঁৱৰ মানুহবিলাক কি কৰি আছে না কৰি আছে সেইবিলাক দেখা নাই। এতিয়া আমি যোগ্য পাৰ্টী এজন পাইছোঁ, তাক কেণ্ডিডেট হিচাপে তাক টিকেটটো দিলে আমি মানে একদম ৰাইজৰ সুবিধা হয়, ৰাইজে ভাল পায়। আব্দুল সামাদ চৌধুৰী সকলো ৰাইজে সকলো ৰাইজে বিচাৰিছে, তাক দিলে মানে উপকাৰ হ'ব, ৰাইজৰ উন্নয়ন হ'ব, সি জিকিব পাৰিব। ঢিং সমষ্টি, আমি ঢিং সমষ্টিৰ পৰা কৈ আছোঁ। এইটো আমাৰ ঢিং সমষ্টি আগতে UDFে একদম ৰিজাৰ্ভেশ্যন কৰি লৈছে। এতিয়া আমাৰ কংগ্ৰেছ দলৰ পৰা, আমিতো কংগ্ৰেছী মানুহ, আগৰ পৰা কংগ্ৰেছী মানুহ। আগতে কংগ্ৰেছী আমাৰ শিৱমণি বৰাক কংগ্ৰেছত ভোট দি পাছ কৰাই দিছোঁ। আজিলৈকে আমি শিৱমণি বৰাক মুখখন দেখুৱাব পৰা নাই। নিৰ্বাচনৰ সময়ত আহে নাহে? নিৰ্বাচনৰ পৰা আহিছিলোঁ, সপোনত দেখিছিলোঁ, এতিয়ালৈকে বাস্তৱত আমি এতিয়ালৈকে দেখা নাই। আৰু আমাৰ কিমান সমস্যা ইয়াত, আমাৰ এই বাটমাৰী গাঁৱত বা আমাৰ পঞ্চায়তত কিমান সমস্যা, এটা সমস্যাটো সেই শিৱামণি বৰা আমাৰ আগত সি অহা নাই। কাৰণ কথা হ'ল কি, যি নহওক আজি আমাৰ ঢিং সমষ্টিত 10জনক 15জন দাবীদাৰ আছে আমাৰ এই কংগ্ৰেছ দলৰ। এতিয়া আমি ক'ব খুজিছোঁ যে আমাৰ আব্দুল সামাদ
চৌধুৰী আমি পাৰ্টি হিচাপত আমি আমাৰ এই অঞ্চলৰ ৰাইজে তাক বিচাৰি আছে, মানুহটো ভাল, আমি তাক চাওঁ। এতিয়া আমি আব্দুল ছামাদক টিকেটটো দিলে আমি ভাল পাওঁ। ইছলাম মই এটা কথা ক'বলৈ ওলাইছোঁ। তাৰমানে আমাৰ ইয়াত আগতে আপোনাৰ এই ইলেকশ্যনৰ হেৰিয়াত যিবিলাক পাৰ্টি উঠিছিলে, এই পাৰ্টিবিলাকে মানে আপোনাৰ আমাৰ ৰাইজৰ কোনো মানে উন্নয়ন কোনো একো কাম হোৱা নাই। তো এতিয়া মানে নতুনকৈ মানে এজন নাম বাকী আছে আব্দুল ছামাদ চৌধুৰী, তো এজনক মানে আমি গোটেই ৰাইজে মানে হেৰি কৰিছোঁ। তো এজন হ'লে মানে আমাৰ ভাল হ'ব। তো ৰাস্তা ঘাটৰ এইবিলাক পদূলি আগতে এইবিলাক একো উন্নয়নৰ কাম হোৱা নাই। তাৰপিছতে ধৰক আমি কিবা কিবি বস্তু পাবলগীয়া আছিলে সেইবিলাকো পোৱা নাই। তো এইজনক দিলে মানে আমি ৰাইজে ভাল পাম মানে। মই বৰ্তমান আমি এতিয়া ডিং সমষ্টিৰ মানুহ আছোঁ। জানিব পাৰিছোঁ ডিং সমষ্টিত বহুত প্ৰাৰ্থী নাম অন্তৰ্ভুক্ত কৰিছে বোলে। যি হওক আব্দুল ছামাদ নামৰ চৌধুৰী নামৰ মানুহজনক তেখেতক টিকেটটো দিলে আমাৰ ৰাইজে আমি কামনা কৰিছোঁ, আৰু আমি যুৱক সমাজেও আমি তেখেতক কামনা কৰিছোঁ। আৰু তেখেতক প্ৰাৰ্থী হিচাপে দিলে আমাৰ ৰাইজৰ সুবিধা হ'লহেঁতেন, ৰাস্তা ঘাট পদূলি সুবিধা হ'লহেঁতেন। আগত আপোনালোকৰ উন্নয়ন একো হোৱা নাই নেকি? নাই, হোৱা নাই। একো উন্নয়ন হোৱা নাই। আমাৰ ডিং সমষ্টিত আব্দুল ছামাদক আমি ভাল পাওঁ, ৰাইজে ভাল পায়। তাক টিকেটখন দিলে জিকিব, মোৰ আশা তাক দিব লাগে। মই এইখিনি কৈছোঁ। ইয়াত নাই, আমাৰ একো কাম কৰা নাই। আমাৰ ৰাস্তা ঘাট একেবাৰে বেয়া, ৰাস্তাটো কৰিব দিব নোৱাৰে। এতিয়া মই আশা কৰিছোঁ যে ছামাদ আহিলে উঠি আহিলে আমাৰ কাম হ'ব। সেইকাৰণে আমি ৰাইজে মানে এইটো আশা কৰিছোঁ যে আব্দুল ছামাদে টিকেটখন পাব লাগে। ইছলাম ঘৰ বাটমাৰী। নিৰ্বাচনী ইতিমধ্যে বতাহ ব্যাপকভাৱে বলিছে। বতাহ কংগ্ৰেছ, ইয়াত কংগ্ৰেছৰ ঢৌ বেছি চলিছে। কংগ্ৰেছৰ ঢৌ চলিছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰে? আমাৰ যে আব্দুল ছামাদ চৌধুৰী সিটো যে আমাৰ ইয়াত যে কেণ্ডিডেট দিয়ে, তেনেহ'লে আমাৰ ডিং সমষ্টিত ৰাইজৰ শান্তি হ'ব বুলি আশা কৰিলোঁ। আপোনালোকে ছামাদ চৌধুৰীক বিচাৰে? বিচাৰিছোঁ। পূৰ্বৰ যিবিলাক কেণ্ডিডেট আমাৰ এই অঞ্চলত আগতে ইলেকশ্যন খেলিছে, আমি জিকাইছোঁ। এতিয়া যি পূৰ্বৰ কেণ্ডিডেট আছে এইবিলাকত আৰু কাম নাই। এতিয়া মূৰতে আমাৰ নিজৰ এই সমষ্টিৰ মানুহ আব্দুল ছামাদ চৌধুৰী, তাক যদি টিকেট দিয়ে তেতিয়াহ'লে ৰাইজে আমি বহুত আশাবাদী তাক মানে পাছ কৰাই নিবৰ কাৰণে মই আশা কৰিম। সকলো ৰাইজে তেখেতক বিচাৰিছে? সকলো রাইজে তেখেতক বিচাৰিছে। অন্য বিধায়ক যত আয়া গেছে আমরা কোনো কাম হয়েছে না ওর থেকে ওখান আমরা আব্দুল ছামাদ চৌধুরীরে আমরা চাইতাছি যে আমরা এই ডিং সমষ্টির মধ্যে যদি বিধায়ক হিসাবে আইয়ে তাহলে আমরা মানে বহুত ভালো হইব, ভালা কাম করব, এটাই আশা রাখি আমি আমার বক্তব্য শেষ করি। নিউজ ডেস্ক রিপোর্ট 24 অসম।